মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আঞ্চলিক ভূগোলৰ মই অকমান ওপৰে কৈ দিওঁ তোমালোকে কিন্তু গোটেইখিনি ভালকে পঢ়ি চাবা যেহেতু তোমালোকৰ সোশিয়েল জিওগ্ৰাফি বহুতখিনি কথা আছে ইয়াত তোমালোকে চোৱা যে পৃথিৱীৰ একোটা অঞ্চল দেশ বা মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন দাঙি ধৰে আঞ্চলিক ভূগোলে আৰু ইয়াত তোমালোকে চাবা অঞ্চল শব্দটোৱে কি বুজায় দেখিছা সাধাৰণ অৰ্থত যে এটো হৈছে তোমাৰ এটা অঞ্চল আৰু ধৰা আঞ্চলিক ভূগোল বুলি কোৱা হয় আৰু ইয়াত তোমালোকে বেলেগ চাবা কি ইয়াত ধৰা তোমালোকে কিটা স্থিতি পৃথিৱী ধৰা নিজস্ব আকৃতি গঠন আৱৰ্তন পৰিভ্ৰমণ হেখিনিকে থাকে এতে ইয়াত আমাৰ ধৰা চাবলৈ গলে সামাজিক পদভূমি ৰীতি-নীতি ভাষা ভাব ভাষা পোছাক পৰিষদ খাদ্যভাস এইবিলাক ক্ষেত্ৰত বিভিন্ন পাৰ্থক্য দেখা যায় এখিনি তোমালোকে আগতো পাইছা যদি এখিনি চাবা সেই কাৰণে আমি পাৰিবেশিক ঐতিহাসিক আৰ্থ সামাজিক ৰাজনৈতিক এইবিলাকৰ পাৰ্থক্য আসলতে মন কৰা যায় ইয়াৰ পিছত ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত এটো হৈছে বিভাজন কৰা হয় দুই প্ৰকাৰে হেতু চাবা সহধৰ্মী বুলি ক'লে চাবা সহধৰ্মী কি হয় এটা সহধৰ্মী অঞ্চল বুলি ক'লে তোমালোকে চাবা যে প্ৰাকৃতিক অঞ্চল আৰু ভাষিক বুলি ক'লে এটা হিন্দী ভাষী অঞ্চল বুলি যে কয় এটো ভাষিক অঞ্চল আৰু যদি ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয় তেতিয়া হলে ধৰা নগৰ বা বজাৰ এইবিলাক কেন্দ্ৰ কৰি থাকে যে হেতু ক্ৰিয়াত্মক অঞ্চল তাৰ পিছতে এখিনি তোমালোকৰ বেছি আৰু বেলেগ ধৰণৰ নাই পঢ়ি যাবা মাটিকালি এখিনি আগতো দিয়া আছিল সোশিয়েল জিওগ্ৰাফিত এখিনি চাবা আৰু ইয়াৰ প্ৰাকৃতিক অঞ্চল গুটে কিটা চাবা দুটা মানৰ বিষয়ে সবিশেষ লিখিব লাগিব গতিকে এখিনি মগুধেৰে পাৰিবাই গতিকে এখিনি তোমালোকে গুটেখিনি চাবা এখিনি কিন্তু আগতে মহাদেশখিনি কথাও আছে এখিনি মই সোশিয়েল জিওগ্ৰাফিত খুব ভালকে পঢ়াই থৈছো তোমালোকে সোশিয়েল জিওগ্ৰাফি খিনি চালে তোমালোকৰ সহজ হৈ যাব ইয়াৰ পিছৰ পাঠটো মই তোমালোকৰ লগত আকৌ তেনেকে আলোচনা কৰিম তোমালোকে এইখিনি বস্তু চাবা ভালকে আৰু এবাৰ হে কৰবাৰ কাৰণে লাইক কৰিবা শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি থবা যেহেতু তোমালোকে কেতিয়াবা বেলেগ ভিডিও মোৰ জৰিয়তে নিশ্চয় পাবা ধন্যবাদ